ওয়াইন শ্বপৰ লাইসেন্স বাঢ়া আৰু কমাৰ লগত মদৰ প্ৰচলনৰ কথা নাই এখন ওয়াইন শ্বপ থাকিলে তাৰ বিক্ৰী বাঢ়িব 10খন ওয়াইন শ্বপ হলে সেই বিক্ৰীটোৱে 10 ভাগত যাব আগতে আমাৰ যদি ডিব্ৰুগড়ত দুখন দোকান থাকে সি দুখনৰ পৰা কিনিব 20খন দোকান থাকিলে দোকান 200 বটলে বিক্ৰী হ'ব কিন্তু 20খন দোকানত ডিস্ট্ৰিবিউট হ'ব দোকানৰ লগত মদ খোৱা মানুহৰ সংখ্যা কমা বেচা নকৰে সি যদি মদ ইয়াত নাপায় সি খোৱাঙত গৈ হলেও কিনি আনিব কৰিলেতো আপোনালোকে আমিতো এবিলাক কি কম এতিয়া আপোনালোকে এবিলাক কথা খুধে আপোনালোকে উত্তৰ দিয়ে মইতো আগতে মদ খাই ঘূৰি আহা মানুহক চেকিং আমাৰ হেলমেট নিপিন্ধিলে ফাইন যিমান পাৰে কৰিছিল এতিয়া আকৌ মানুহে কৈ দিলে যে আপোনালোকে যোৰহাটত ইলেকশন হাৰাৰ এটো এটা কাৰণ কিয় বেছি চেকিং কৰিছে এটা কি কৰিব লাগে কক এতিয়া আমিতো দুইফালে ফসি যাওঁ মোৰতো বেয়াও লাগে কালি ৰাতিপুৱা মই ইয়াৰ প্ৰায় ভিসি দিছি গোটেই ডিসি দ্বিতীয় সকলৰ লগত যাতে এইকেটা দিন মানুহে মদ খোৱা মানুহে যাতে গাড়ী ড্ৰাইভাৰ নকৰে হেলমেট পিন্ধে মই কঠোৰ লম কিন্তু কঠোৰ হোৱাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা এক পৰ্টেলত নিউজ আৰম্ভ হৈ